কিন্তু আজি আমাৰ যাত্ৰাৰ 16 নম্বৰ দিন আৰু 16 নম্বৰ দিন আমি আছো বঙাইগাঁৱত। আজি বঙাইগাঁৱৰ বিভিন্ন স্কুল কলেজ মন্দিৰ মছজিদ সবতে আমি নাহৰ পুলি ৰোপণ কৰিম, কিয়নো জুবিন দাক যদি জুবিন দাৰ স্মৃতিক আমি জীয়াই ৰাখিব লাগে। জুবিন দাক ভাল পোৱা প্ৰতিটো কাম আমি কৰিব লাগিব। জুবিন দাই জীয়াই থকাৰ সময়ত নাহৰলৈ বহুত গান লিখিছিল বা নিজে কৰি গৈছিল। নাহৰ নাহৰ বুলি চিঞৰি থাকিলে নহ'ব, নাহৰ ৰুব লাগিব। তো আমি সমগ্ৰ সময়ত নাহৰ ৰুবৰ কাৰণে ওলাই আহিছোঁ। তো আপোনালোকে জুবিন দাই ভাল পোৱা প্ৰতিটো কাম কৰিবলৈ চেষ্টা কৰক। ব'লা আজি আমি বঙাইগাঁৱত পুৰা নাহৰ কৰি দিম। জয় জুবিন দা। আজি মনটো একদম ভাল লগা নাই, মানে ৰাতিপুৱাৰ চাইকেলটো প্ৰব্লেম দি আছে। চেঞ্চিং ৰাতিপুৱাই একদম ভাল লগা নাই দে আজি, মানে কি কৰিম, চাইকেলৰ প্ৰব্লেম। চাইকেলৰ চকা ওলাই দিলাগে মোৰ। বঙাইগাঁও এইটো চবৰে আপোনালোকে বঙাইগাঁৱৰ পৰা ভিডিঅ' চাই চিনিয়ে পাব। আৰু আজি মানে ছট পূজা আছে, তো ইয়াতে আমি জুবিন দাৰ স্মৃতিত নাহৰ ৰুম বুলি আহিছিলোঁ। অলপমান দেৰি হৈ গ'ল, মানে পূজা যে অলপমান টাইম লাগিব। আৰু ধুনীয়াছে আমি ইয়াত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাই ল'ম। ইয়াৰ পিছত জুবিন দাৰ স্মৃতিতে আমি ইয়াতে নাহৰৰ জোপা ৰোপণ কৰিম ধুনীয়াছে। বোলা আপোনালোকে চাই থাকিব লাষ্টলৈকে। আই লাভ বঙাইগাঁও আপোনালোকে চিনি পাইছা যদি বঙাইগাঁৱৰ পৰা ভিডিঅ' চাই আছা, আৰু যদি বেলেগৰ পৰা চাই আছা মই কৈ দিছোঁ আই লাভ বঙাইগাঁও। এইফালে মোৰ আৰু পংকজৰ চাইকেল দুখন আছে, আৰু আমি ইয়াতে ধুনীয়াছে হোটেলত ভাত খাই ল'লোঁ। মানে আজি বেছি গছ বুলি ৰোৱাই হোৱা নাই, মানে টাইমে হোৱা নাই। আমি তাতে বহুত টাইম গুচি গ'ল। আৰু এখন চাইকেল আৰু এইফালে আই হোটেল, মানে আমাৰ বড়োত মা বুলি কোৱা হয়, আই মানে মা বুলি কোৱা হয়। আৰু ইফালে অনাৰ দাদা আছে। দাদা আমাৰ ধুনীয়াছে দুপৰীয়াৰ ভাতটো খোৱালে, ভাল লাগিল লগ পাই। হয়, আগৰ পৰা ভিডিঅ' চাই থাকে মানে। থেংক ইউ দে দাদা। আৰু এতিয়া চাই মন যায় জুবিন দাৰ ধুনীয়াছে মন যায় গানৰ এইটো দি থোৱা আছে। আৰু এফালে আমাৰ মহাদেৱে ধুনীয়াকৈ গাঁত খান্দি আছে, আৰু এফালে আমি বঢ়িয়াকৈ জুবিন দাৰ স্মৃতি জীয়াই ৰাখিম নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ। তো কেনে খবৰ ভাই? এই ভাইটোক চিনি পাইছেনে? আমাক প্ৰসাদ পেকিং কৰি দিছিলে, মানে যেতিয়া কেদাৰনাথৰ পৰা আহিছিলোঁ না ভাই। তো ভাই গছৰ পুলিকেইটা যে ৰুম চাবা দেই, এয়া জুবিন দাৰ স্মৃতি। গাছ জীয়াই ৰাখিব লাগিব, নাহৰ। তো ভাইসকলে ইয়াতে থাকে ন, তো বঢ়িয়াকৈ যত্ন ল'ব। আৰু আমি যিহেতু যোৱাকালি বঙাইগাঁও আহি পাই সিটো RSৰ ক্লাবতে আছিলোঁ, আৰু ইয়াতে ধুনীয়াছে নাহৰ ৰোপণ কৰিলোঁ জুবিন দাৰ স্মৃতিত। আৰু দাদা ডাঙৰ কৰিবা আৰু আমি লৈ যাম আছে, কিয় ডাঙৰ নকৰিব, সেয়া জুবিন দাৰ স্মৃতি। সেইকাৰণে মানে যিটো জেগাত জুবিন দা অমৰ হওক, তেখেতে কৈছে বোলে এটা জেগাতে ৰোৱা যিটো জেগাত তাৰ মানে গছটো কাটা নাযায় বা বাচি থাকে। তো তেখেতে একদম মানে অলপমান এইটো চাইডত আনিছে, তো এইফালে তাৰমানে ভৱিষ্যতলৈকে কৰিব লগা একো নাই।
মানে এইফালে আছে আৰু আমি গেটৰ সন্মুখতো ৰুম, এনেকে গেটৰ সন্মুখত ৰুম আৰু এনেকে জাগাই জাগাই ৰুম আৰু তেখেতে য'ত য'ত জাগা দেখাই দিছে তো তাতে আমি গছপুলি আমি ৰোপণ কৰিম। আৰু এইফালে RSS ক্লাবৰ দাদা আৰু এইফালে আমাৰ মহাদেৱ ব্ৰহ্ম, তো দুয়ো গছপুলি এইফালে মানে বাছিটা বুলটো মানে ছাগলী গৰু সোমাব নোৱাৰে যে বাউণ্ডাৰী আছে পুৰা। আৰু পানী দিলে হ'ব মানে পানী দিব লাগিব। বৰষুণ ছিজন এইটো শুকান বতৰ। আকৌ আহিলে দেখা পাম আমি, আকৌ আহিমেই আমি। এইফালে RSSৰ দাদা জিলা সংঘ চালক আৰু এইফালে মহাদেৱ, তেখেতসকলে বঢ়িয়াকৈ জুবিনদাৰ স্মৃতি হিচাপত গছপুলি ৰোপণ কৰি আছে আৰু জুবিনদাৰ স্মৃতি যেন সদায় জীয়াই থাকে তাৰে বাবে মই আশা কৰিছোঁ। ভাই সদায় পানী দিবা দে, এনেকৈ যে দি আছা এতিয়া টেনশ্যন নাই বাৰু, মটৰ আছে ন সেইটোৱে। তো জুবিনদাৰ স্মৃতি সদায় আমাৰ মাজত জীয়াই ৰাখক ন ভাই। বঢ়িয়া, জয় জুবিন দা। তো সিহঁতে পানী দিয়া এতিয়া বৰ্তমান মানে পানীটো বেছিকৈ দিব লাগিব না, তো সদায় দিবা আৰু পুৱা গধূলি। অ'কে বঢ়িয়া। আৰু আজি বঙাইগাঁৱত মানে বেছি ঘূৰা নহ'ল, আমি যে গৈছিলোঁ ছট পূজাত তাতে আইলা বঙাইগাঁৱত, তাতে আমাৰ বহুত টাইম গুচি গ'ল। তাতে ৰোপণ কৰিলোঁ 5টা-6টামান। ইয়াৰ পিছত আমি আহিলোঁ RSS ক্লাবত, আমি যে আছিলোঁ দিনত। তাৰপিছত তাতেও ৰুলোঁ 10টামান। তাৰপিছত এনেকৈ মানে আজি গোটেই দিনটো গুচি গ'ল। কিন্তু কালি বঙাইগাঁৱত আমি বহুত জেগাত নাহৰ গছ ৰোপণ কৰিম জুবিনদাৰ স্মৃতিত, বহুত জেগাত যাবলগীয়া আছে। তো আজি আমি থাকিলোঁ শ্বহীদ বেদীৰ ওচৰত, হোটেল এণ্ড চিকে ৰেষ্টুৰেণ্টৰ মানে দাদাজনে আমাক মানে চিনি পাই, আগৰ পৰাই চিনি পাই মানে মাতিলে আজি ইয়াতে থাকি যোৱা, তাৰপিছত কালি দিনটো ইয়াতে ঘূৰিবা মানে। তো কালি গোটেইখিনি দেখুৱাম, ধুনীয়া আছে, ভিডিঅ'টো চাই থাকিবা। জয় জুবিন দা। আৰু জুবিনদাৰ এটা কথাই বহুত বেছি সাহস দিয়ে, এইটো গানটো, মই ভাগৰা নাই জীৱন হেৰুৱা নাই। সঁচাকে জুবিন দা, তুমি কোৱা প্ৰতিটো কথা আমি মানি চলিম, আমি সদায় প্ৰকৃতিৰ বন্ধু হৈ ৰ'ম।